দোস্ত আপোনালোকক আজি মোৰ এই ব্লগটোলৈ আপোনালোকক স্বাগতম কৰিছো। আজি আকৌ ব্লগ এটা আপোনালোকৰ মাজত আনিম। আজি ফাইনেলি আজি গৈ আছো দেৰগাঁৱলৈ। আপোনালোকক আজি দেৰগাঁৱলৈকে আজি এই ব্লগটো বনোৱা হ'ব আৰু আপোনালোকেও যাতে শেষলৈকে চাই থাকিব। এতিয়া চাওক, এয়া মই বাইক ধুই আছো। বাইকখন বহুত দিন হ'ল ধোৱা নাই আৰু সেইকাৰণে আজি ভাবিলো যাতে আজি গুৰু পূৰ্ণিমা হয়, আজি সেই উদ্দেশ্যতে আজি গৈ আছো যাতে বাইকখনকো অলপ চফা কৰি লম আৰু নিজেও গা পানী ধুই মেলি ধুনীয়াকে ওলাম। আৰু আপোনালোকক যাতে ৰিকুৱেষ্ট কৰিছো যাতে আপোনালোকে আজি এই ব্লগটো শেষলৈকে চাই থাকিব। আপোনালোকে বহুত মজা পাব আৰু আপোনালোকক আজি বাইকেদি ৰানিং কৰিম। আপোনালোকে নিশ্চয় আপোনালোকে বহুত ভাল লাগিব আৰু যিসকলে এনেকুৱা ভিডিঅ' যদি চাই ভাল পায় সেইসকলক মই বহুত ধন্যবাদ জনাইছো। আৰু মোৰ সকলো ধৰণৰ ভিডিঅ' মোৰ ফেচবুক পেজত মই এৰি থাকো আৰু আপোনালোকে যাতে মোৰ ভিডিঅ'বোৰ যাতে আপোনালোকে আঁকোৱালি ল'ব। এয়া চাওক, ফাইনেলি এতিয়া গা ধুই আছো। গা ধুই মেলি এতিয়া আকৌ ড্ৰেছ পিন্ধিম আৰু ড্ৰেছ পিন্ধিয়ে চাওক ফাইনেলি এতিয়া ওলাই গ'লো। আপোনালোকক ইয়াৰ দৃশ্যটো দেখিছেনে? মোৰ ল'ৰাটো যাব আৰু মই যাম আৰু মোৰ লগত আৰু এজন ব্যক্তি যাব। এইফালে মন কৰক, চাওক পাঞ্জাবী চাৰ্ট পিন্ধি এয়া গামোচাও লৈ ল'লো আৰু বেগত এয়া ৰিং কোট আছে যাতে বৰষুণ দিলেও অসুবিধা নহ'ব। আৰু ফাইনেলি এতিয়া চাওক ঘৰৰ পৰা ওলাই গৈছো আৰু সকলোকে যাতে বাই বাই ল'ৰাটোৱে দিছে। আৰু মই চাওক এয়া ফাইনেলি এতিয়া মই লগৰ কেইজনৰ খবৰ ল'লো আৰু ফাইনেলি মোৰ লগত এতিয়া এজন ওলাই গ'ল যাবৰ কাৰণে। আৰু আপোনালোককো ইয়াৰ দৃশ্যটো দেখাইছো। এইফালে চাওক বাইকখনত হাৱা অলপ কম লাগিছে মোক, সেইকাৰণে হাৱাটো চেক কৰি ল'লো। আৰু চাওক এতিয়া বাইকত এয়া চাওক বাইকেদি ৰানিং কৰি আছো আৰু আজি বহুত সুন্দৰভাৱে আপোনালোকক চাৰিওফালৰ দৃশ্যটো দেখাই দিছো। এয়া চাওক এতিয়া আমি নুমলী ঘৰ পাৰ হৈ আহিলো। কমা গাঁও বুলিয়ে কয় এই এৰিয়াটো। আপোনালোকক চাৰিওফালৰ দৃশ্যটো দেখাই দিছো। বৰ্তমান এতিয়া বৰষুণৰ ছিজন, চাৰিওফালে আমি পানীৰ দৃশ্য দেখিছো আৰু ফাইনেলি আমি দেৰগাঁৱত পালোহি। আপোনালোকে যদিহে চিনি পাইছে আপোনালোকে জনাওক। এয়া চাওক দেৰগাঁৱৰ মাছ মজিয়াতে শ্ৰী সতপালজী আশ্ৰম আছে। আজি গুৰু মহাৰাজী যি নেকি গুৰু পূৰ্ণিমা উপলক্ষে শ্ৰী সতপালজী মহাৰাজী আজি জন্ম অষ্টমী আৰু আপোনালোককো ইয়াৰ সকলো দৃশ্যবোৰ আপোনালোকক দেখাম। এতিয়া বৰ্তমান মই ফাইনেলি উপস্থিত হৈছোহি আৰু এতিয়া বাইকখন ভাল এটা জেগাত ৰাখিব লাগিব। ইয়াত বহুত ৰ'দ পৰি আছে, আপোনালোকক দেখিছে আপোনালোকে ইয়াত, সেইকাৰণে ভাল জেগাত ৰাখিম যাতে বাইকখন অলপ ৰেষ্ট পাওক, যাতে ঠাণ্ডা হৈ থাকক। আৰু আপোনালোককো মই ভিতৰৰ দৃশ্যবোৰ ভালকৈ আপোনালোকক আজি দেখাম। বহুত দূৰ দূৰণিৰ পৰা ইয়াত প্ৰেমী জিজ্ঞাসু উপস্থিত হৈছে, সকলো শাখাৰ পৰা আহিছে আৰু ফাইনেলি আমাৰ এজন ব্যক্তি আহি পাবলগীয়া আছিলে, বৰ্তমানতে আহি পাই গ'ল। আমি এতিয়া চাওক এইফালে প্ৰেমিকীজনে ধুনীয়াকৈ ঠাণ্ডা খুৱাইছে আৰু আমি ঠাণ্ডা বৰ্তমান এতিয়া খাই আছো সকলোৱে। আৰু ইয়াৰ পৰা আমি এতিয়া আশ্ৰম ভিতৰত আমি প্ৰৱেশ কৰিম। আপোনালোকে যাতে এই ব্লগটো যাতে আপোনালোকে শেষলৈকে উপভোগ কৰি থাকিব আৰু আপোনালোকেও নিশ্চয় ভিতৰৰ দৃশ্যবোৰ আপোনালোকে চাই ভাল পাব। চাওক ভিতৰৰ পৰিৱেশ সকলো হোম যজ্ঞ হৈ গ'ল গুৰু মহাৰাজীৰ নামত। আৰু এতিয়া চাওক এতিয়া সকলোৱে মানে ষ্টেজত দৰ্শন লাভ উঠাই আছে আৰু আপোনালোকক ইয়াৰ দৃশ্যবোৰ দেখাই দিম। এতিয়া চাওক কাৰ্যসূচীবোৰ চলি আছে। বহুত দূৰ দূৰণিৰ পৰা প্ৰেমী জিজ্ঞাসু ইয়াত উপস্থিত হৈছে, সকলো শাখাৰ পৰা, মানে আমাৰ যিমানটো শাখা আছে শাখাৰ পৰা ইয়াত উপস্থিত হৈছে। যদিহে আপোনালোকে মানৱ উত্থান সেৱা সমিতিৰ বিষয়ে যদি আপোনালোকে নাজানে, আপোনালোকে নিশ্চয় আপোনালোকে এই পন্থত যদি আহে আপোনালোকে সকলো ইয়াৰ উদ্দেশ্য ব্যাখ্যা জানিব পাৰিব। আৰু চাওক এতিয়া কিমান ভক্তিভাৱে আজি ইয়াত উপস্থিত হৈছে সাৰ দূৰ দূৰণিৰ পৰা অহা প্ৰেমী জিজ্ঞাসু সকলোলৈ মই সকলোকে মোৰ ভিডিঅ'ৰ মাজেদি সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছো। এনেকৈ সদায় দিন আমি গুৰু মহাৰাজী সেৱাত আমি সদায় দিন আমি অংশগ্ৰহণ কৰিব লাগে। আৰু যি কি নহওক আমি গুৰু সেৱা যদি আমি কৰিম, আমাৰ নিশ্চয় আমাৰ আহি থকা দিনকেইটা আমাৰ বহুত ভালকৈ যাব বুলি মই আশা কৰিছোঁ। আৰু আপোনালোককো ইয়াৰ আজি মোৰ ব্লগৰ থ্ৰুৱেদি আপোনালোকক আজি এয়া দেৰগাঁও
মানৱ প্ৰস্থান সেৱা সমিতি অন্তৰ্গত যি নেকি গুৰু পূৰ্ণিমা আয়োজন হয়